নহয় মোৰ আজিতো মিয়া খেদা অভিযানটো এইটো অভিযান বুলি ক'লেও লাজ লাগে, অভিযানো নহয় আচলতে, কিন্তু মিয়াক সকলো ফালৰ পৰাই মানে খেদা হৈ আছে, উজনিৰ পৰা খেদা হৈ আছে, এই উচ্ছেদ কৰি খেদা হৈ আছে। গতিকে মিয়া খেদা মানে যিটো মানে অভিযান চলিছে, এইটো অভিযান বুলি এতিয়া ক'বই লাগিব। এই অভিযানটোৰ পৰিপ্ৰেক্ষিতত আচলতে আমি সাংবাদিক মেল পাতা আৰু মানুহৰ মাজত যোৱা, উজনিলৈ যোৱা, গোটেই কথাবিলাকেই আমাৰ আহিছে। আমি এটা কথাই মানে সদায় চিন্তা কৰোঁ যে সমস্যা চাৰিওফালৰ পৰা যিমানেই নাহক কিয় তাক বাস্তৱিকভাৱে বিজ্ঞানসন্মতভাৱে কেনেকৈ সমাধান কৰিব পাৰি। আৰু এটা কথা আহে যে আপোনালোকে মিয়া পৰিষদে সেইটো কেনেকৈ কৰিব, আৰু সেইকাৰণে আমি বিভিন্ন জাতীয় সংগঠন, সাহিত্য সভা, চৰকাৰ, মানে বৌদ্ধিক মহল, এইবিলাক তেওঁলোকৰ লগত আমি সদায় সহযোগিতা বিচাৰোঁ আৰু আমি সহযোগিতা পায়ো আহিছোঁ। গতিকে আমি ভাবোঁ যে এতিয়াও যি পৰিস্থিতি হৈছে, এই পৰিস্থিতিৰো নিশ্চয় অৱসান ঘটিব, কিন্তু ইয়াৰ মাজতে কিছু মিয়া গুলি খাই মৰিব, কিছুৰ ঘৰ যাব, এইবিলাক খুব মানে হ'ব, কাৰণ অতীতৰ বহুত ভুলৰ পৰিণাম কিছুতো ভুগিব লাগিব, আৰু অতীতৰ ভুলৰ পৰিণাম এই মিয়াসকলে কংগ্ৰেছে বুজোৱাৰ দৰে IMDT-টো তেওঁলোকৰ ৰক্ষা কৱচ বুলি মানি লৈছিল। এই মানি লোৱাটো ভুল আছিল। মিয়া পৰিষদে তেতিয়াই আমি কৈছিলোঁ যে আমি ইয়াৰে যিহেতুকে জনজাতিমূলীয়, আমি ভূমিপুত্ৰ, আমি খিলঞ্জীয়া, এই কথা পৃথিৱীৰ মানুহে আগতে নাজানিব, জানিব যদি আমিহে তাৰ ইতিহাসটো তুলি ধৰোঁ। কিন্তু তাকে নকৰি আমাৰ কংগ্ৰেছী নেতা বা ৰাজনৈতিক নেতাই যেনেকে কৈছে এই IMDT-টো তোমালোকৰ ৰক্ষা কৱচ, আমি সেইটোকেই বিশ্বাস কৰিছোঁ, আৰু সেইমতে আমি যেতিয়া থাকিছোঁ, গতিকে অসমৰ বাকীসকলে দেখিছে যে অবৈধ অনুপ্ৰৱেশকাৰী আইনটোৱে যদি এওঁলোকৰ ৰক্ষা কৱচ, তেতিয়াহ'লে ডেফিনেটলি তেওঁলোক অবৈধ অনুপ্ৰৱেশকাৰী হয়। সেইমতেই অবিশ্বাসৰ যিটো দূৰত্ব এইটো বাঢ়িছে, আৰু তাৰ কাৰণে আজি অবিশ্বাসেই মূল বস্তু। আজি MG হাজৰিকা ডিব্ৰুগড় যাওঁ, আজি মানে আমাৰ সাহিত্য সভাৰ সভাপতি, প্ৰয়াত সভাপতি, প্ৰয়াত নহয় বৰ্তমানো তেওঁ জীয়াই আছে, আমাৰ ডক্টৰ নগেন শইকীয়া ছাৰ, তেওঁ আমাৰ বাঘবৰৰ সেই চৰলৈ আহিছিল। তেখেতৰ ওচৰত যদি মই এতিয়া ডিব্ৰুগড় যাওঁ, তেওঁৰ নিজৰ ল'ৰাৰ দৰে মোক সাৱটি ধৰিব। কিয় ধৰিব? যে আমাৰ দীৰ্ঘদিনৰ চিন্তা তেওঁ জানে, সম্পৰ্ক আছে। গতিকে এনেকে আমি এই বিশ্বাস বিৰোধিতা কৰা নাই, এতিয়াও কৰা নাই, এতিয়াও নকৰোঁ। যিহেতু উচ্ছেদটো এইটো মানে এই সাংবিধানিকভাৱে চৰকাৰে কৰি আছে বা কৰিব লাগিব, কিন্তু আমি ইয়াৰ প্ৰতি এটা আপত্তি আছে যে কি উচ্ছেদ কৰাৰ নামত কিন্তু যিটো প্ৰক্ৰিয়া নিয়ম, সেই নিয়মতে হ'ব লাগে। আমি বাধা বিচৰা নাই, কিন্তু এটা উচ্ছেদ অভিযান আৰম্ভ হ'লে কিবা এটা বিশৃংখলা হ'লেই সংযুক্ত নাগৰিক এইবিলাক কৈ এটা বিভ্ৰান্তি, এটা মানে পৰিৱেশৰ সৃষ্টি হৈছে। আৰু কি হৈছে, আজিকালি চৰকাৰৰ পুলিচ প্ৰশাসন দি উচ্ছেদ অভিযান চলাই আছে। নিয়মমতে 15 দিন, মিনিমাম 15 দিন আগতে জাননী দিব লাগে, জাননী আগৰাতি দিছে, পিছদিন আমাৰ মানুহৰ ভাতৰ কাঁহী লাট মাৰি পেলাই দিয়া, আৰু এইবিলাক যে পৰিৱেশ হৈছে। আৰু লাষ্টত গৈ এই উচ্ছেদ অভিযানত এজনী ভুল ক'বলৈ শিশু বাচিব পৰা নাই, গুলি খাব লগা হৈছে। গতিকে উঠিছে, কিন্তু এইটো হৈছে ইমান দিন ধৰি আছে, সিহঁত অলপ অবুজটো, ইমান শিক্ষিত নহয়, সিহঁত ইমান দিন ধৰি আছে, ভাবিছে কি আমি আমাৰ ঘৰ ভাঙি দি আছে। আপোনাৰ ঘৰ ভাঙি দি আছে যদি আপুনি কিবা না কিবা এটা কৰিবই, কিন্তু প্ৰথমে ঠিকেই আছিলে, কাৰো চুলি জানো 3 দিনৰ মূৰত আকৌ লাঠি লৈছে। এতিয়া আমি এতিয়া ৰৈছোঁ আৱৰ্তত, কিন্তু কথা হ'ল যে যেই নহওক কিছুমান মানুহ লাখতলৈ আহিছে, সেইখিনি মানুহক ব্লেংক ফায়াৰ আকৌ পুলিচে লাঠি চালনা কৰিব লাগে।
গুলি মাৰি ডাইৰেক্ট ব্লেংক ফায়াৰ কৰিব লাগে, বুকুত গুলি, কঁকালত গুলি, এটা ফুল কমলে শিশু ছাত্ৰী এজনীও বাচিব পৰা নাই। গতিকে আৰু ইয়াৰ পিছতো বিভিন্ন জনাংগ নষ্ট কৰি দিছে এটা ফুল কমলে শিশু। আৰু ইয়াৰ পিছতো কিছু মানে লাচিত থানাৰ সৈনিকে আহি পেলাই ইয়াত যি উচতিমূলক মানে বক্তব্য ৰাখিছে, আমি নাভাবো সিহঁতৰ দ্বাৰা যে অসমত এটা সম্প্ৰীতিৰ সৃষ্টি হওক, সিহঁতে বিশৃংখলাৰ সৃষ্টি কৰি আছে। কাৰণ ইয়াতে এনেকুৱা পৰিস্থিতি হৈছে, তাৰপিছত আহি পেলাই পুলিচে আমাক সময় দিয়ক, 15 মিনিটত আমি চাফা কৰি দিম, আমাক AK-47 দিয়ক, আমি চাফা কৰি দিম। কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতসকলক দায়িত্ব দিছে না? এইটো দায়িত্ব চৰকাৰৰ না প্ৰশাসনৰ? এইটো দায়িত্ব কাৰোবাক দি দিছে নেকি? যদি কাৰোবাক বন্ধক দিছে তেনে আমাৰ এটা আপত্তি আছে। চৰকাৰে যদি কাৰোবাক বন্ধক দিছে দেশখন চলাবৰ কাৰণে, এটা আমাৰ আপত্তি আছে। কিয় আজি কোনোবা সংগঠনে জাতীয় জীৱনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন মানে ভাল চিন্তা কৰি দেশৰ শান্তি সম্প্ৰীতিৰ কাৰণে চিন্তা কৰিব লাগিব। ইয়াত আহি এনে উত্তপ্ত পৰিস্থিতি, তাৰ ভিতৰত আহি কৈছে কি যে আমাৰ AK-47 আমাক দিয়ক, 15 মিনিটত চাফা কৰি দিম, পুলিচক অলপ যাবগৈ লাগে। এইবিলাক কথা কি বুজাইছে? তাৰমানে এইটো কথা আমি ভাবিবলৈ বাধ্য হ'ম যে চৰকাৰে সিহঁতক এজেণ্ট হিচাপে নিয়োগ কৰিছে, বিজেপি চৰকাৰে এজেণ্ট হিচাপে নিয়োগ কৰিছে। আৰু যাতে কিবা অপ্ৰীতি পৰিৱেশ হওক, আৰু 2026 চনৰ আমাৰ নিৰ্বাচনী বৰ্তি হিচাপে আমি সুকলমে পাৰ কৰিব পাৰি, দুটা মেৰু বিভাজন হওক, এইটো চৰকাৰে চিন্তা কৰিছে। আৰু নহলে এনেকুৱা কথা আনপাৰ্লিয়ামেণ্টাৰী কথা